কোনো এজন ব্যক্তিক ঈশ্বৰ জ্ঞান কৰে কিছু আমি ঈশ্বৰ জ্ঞান নকৰোঁ তেনেহ'লে আমাৰ বিক্ৰম গদাটো কাটা গতিকে সকলোকে আইমৰ দৃষ্টিৰে চোৱা আৰু সকলোকেই তাত কৈছে নহয় আমি মায়াবিলাকৰ কাৰণে আমি বিশেষ বিশেষ গুণ লগাই পিনি চাওঁ গ্ৰহণ কৰোঁ মায়াততে কয়বি বিদ পৰিছেনো স্বৰূপত তোমাৰ না শিকে কিছু বেদ সত্যন স্বৰূপ ব্যাপী এক নিৰঞ্জন তোমাকো বুলিবে তৈতে কোনো ঐক্যজন যেতিয়া আমাৰ ওচৰলৈ বাপবিলাক আহিব তেতিয়া নিজক নিজে ভয় কৰিবলৈ কৈছোঁ এই বাপবিলাকে মোৰ গাঁৱত স্থিতি ল'লে কাৰণ মই দিন ৰাত ভকতৰ আশ্ৰয় শ্ৰৱণ আৰু কীৰ্তন কৰি আছোঁ আৰু ঈশ্বৰৰ গুণনামৰ মই মগ্ন হৈ আছোঁ এই চিত মোৰ ওচৰলৈ কেনেকৈ আহিব আমাক কি কৈছে কৃষ্ণ হেৰা বৈষ্ণৱৰ মহিমা তমৰ মুখত শুনি হিয়াত পখিল মখাফ ধৰি পাছে ভকতক দেখিলৈ তোৰ তৰি কামে দুত এৰাম ধৰে থাকে চকু চিপি কতো যায় পাছ গুচি সাহিবে নুয়ারে মাথা তুলি প্রভাব দেখিয়া ভুলয় বৈষ্ণৱৰ যিটো তেজ জুনু মাৰয় আমাক সুমলে অকীৰ্তনৰ ধ্বনি জপা কৃষ্ণ কৃপালু বাপাই সমস্ত পদে আমাক কৈছে যে প্ৰণাম পৰম গুৰু হৰিৰ চৰণ যাৰ নাম স্মৰি তৰি দুৰ্ঘুৰ মৰণ হৃদয়তে আছা যিটো জগত জীৱন ভকত বৰদ পদ পংকজ ৰঞ্জন যাৰ নাম স্মৰণ কৰাৰ লগে লগে স্মৰণম মাত্ৰেন জন্ম সংসাৰ বন্ধন বিমজ্জতে যাৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে সেইজন পৰমাত্মা ভগৱন্তক প্ৰথমে সেৱা জনাইছে ষষ্ঠ স্কন্ধ বিদ্যাসুৰ বধ শ্ৰীচন্দ্ৰ ভাৰতীয়ে লিখিছে পদবন্ধ এই ইয়াতে প্ৰভু ভগৱন্তক প্ৰথমে স্তুতি কৰিছে আৰু কৈছে নমো কৃষ্ণ ইষ্টদেৱ ভকত বৎসল হৃদয়ত আছা যিটো জগত জীৱন ভকত বৰদ পদ পংকজ ৰঞ্জন নমো কৃষ্ণ ইষ্টদেৱ ভকত বৎসল ত্ৰৈলোক্যত সাৰ যাৰ নাম সুমংগল সৰ্বসিদ্ধি হৈয়ে যাৰ নাম সুমৰণে হেনয় কৃষ্ণৰ পদে পখিলো হৰণ সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে সকলোৱে গাব দেই যাৰ ৰাম কৃষ্ণ নাম নাৱে
সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰোহি দয়ত ৰাম উপাসা কৰোহি দয়ত। ভগৱন্ত আমাৰ সকলোৰে হৃদয়ত আছে বাপাই সমস্ত। শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন বোলে সৰ্বস্য চাহং হৃদি সন্নিবিষ্ট, মই সকলোৰে হৃদয়ত আছোঁ। ঈশ্বৰো সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, মই সকলোৰে হৃদয়ত সমস্ত প্ৰাণীৰ হৃদয়ত মই আছোঁ। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভাশুভ ফলদাতা, সাক্ষী ৰূপে স্বামী, মই সাক্ষী ৰূপে সকলোৰ হৃদয়তে আছোঁ। সেইকাৰণে আমি ভগৱন্তক বিচাৰি বাহিৰলৈ যাব নালাগে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, মে তো তেৰি পাছো, মইতো তোৰ লগতে আছোঁ। ভগৱান আমাৰ সকলোৰ লগতে আছে দেই। না যাওঁ কাশী, কাশীলৈ যাব নালাগে। না যাওঁ বৃন্দাবন, বোলে বৃন্দাবনলৈও যাব নালাগে। যাহা বিছালো আসন, য'ত আসন পাৰিলোঁ, এহি মেৰি অবিনাশী, অবিনাশীক আমি তাতে লগ পাব পাৰিম। গতিকে হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আশ্ৰয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। সমস্ত ভূততে আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত প্ৰাণীৰ হৃদয়ত ভগৱান আছে, কিন্তু তত্ত্ব নাপাই ভগৱন্তক বাহিৰত বিচাৰিছে বুলি কৈছে, হয়নে? গতিকে আমি ঈশ্বৰক ভজিব লাগিব, বিচাৰিব লাগিব হৃদয়ত। সেইকাৰণে গুৰুজনাই আমাৰ কৈছে, দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি, দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি, লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে, নলাগে দূৰক যাইবে, আশা হৰি হবাৰু হিয়াত। আমি আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পাই, বোলে নপাই তাংক জানা অবিদ্যাত, অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। ভগৱন্ত আমাৰ হৃদয়ত আছে, কিন্তু আজি আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমত আমি ঈশ্বৰ যে আমাৰ হৃদয়ত আছে এই কথাটো আমি উপলব্ধি কৰিব পাৰিম। ভাগৱত নুশুনিলে আপুনি নাজানিব যে ভগৱান আমাৰ হৃদয়ত আছে নে নাই, হয়নে? ভগৱন্ত আমাৰ হৃদয়ত আছে নে নাই এই কথাটো আমি ক'ত গম পাম? বোলে ভাগৱত যেতিয়া শ্ৰৱণ কৰিম তেতিয়াহে গম পাম। আমি দেখোন ভগৱানক বাহিৰতে বিচাৰি আছোঁ, আমাৰ হৃদয়তে দেখোন তেওঁ আছেই বোলে, হয়নে বাৰু? এই কথাটো কেতিয়া জানিম? বোলে সাধুৰ সংগত কৃষ্ণ কথা শুনিম, তেতিয়াই আমি জীয়া হৈ থাকিম। কপিল মহাপ্ৰভুও কৈছে এই তত্ত্বটো। দেৱহতী মাক কৈছে, হে মা তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবা। দেৱহতীয়ে কৈছে, মই দেখোন জীয়া মানুহৰ নিচিনাই আছোঁ মা, মোক তুমি মৰা দেখিলা, হয়নে বাৰু? কপিল প্ৰভুৱে কৈছে, মা তুমি জীয়া মানুহৰ নিচিনা থাকিবা। দেৱহতীয়ে কৈছে, মই দেখোন জীয়া মানুহৰ নিচিনাই আছোঁ, তুমি ক'ত মোক মৰা দেখিলা? নহয় মা, এই সংসাৰত জীয়া মানুহতকৈ বোলে মৰা মানুহৰ সংখ্যাটো বেছি। বোলে মৰা মানুহ আছে বোলে, হয় মৰা মানুহ আছে, চলতি ফিৰতি লাছে, চলতি ফিৰতি লাছে, লাছ হয় এইবিলাক বোলে। এনেই খোজকাঢ়ি আছে কিন্তু লাছ হয়, ডেড বডি হয় এইবিলাক বোলে। এতিয়া আপুনি মই চৈতন্য হৈ আছোঁ, হয়নে বাৰু? আমাক মুৰ্দা বুলি নকয়, আমাক জীয়াই আছোঁ বুলি আমি স্বীকৃতি পালোঁ। কেনেকৈ পালোঁ? আমাক ভাগৱতে দিছে স্বীকৃতিটো।
হয়নে কি বুলি কৈছে ই ৰাম সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ হয়নে জীৱন্ততে মৰা ইটো জানিবা মাও বোলে সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ জীৱন্ততে মৰা এইটো জীয়াই থাকোঁতেও মৰা বুলি কৈছে অ হৰি অ ৰাম গতিকে এই ৰাম নাম কৃষ্ণ নাম আমি ল'ব লাগিব কিন্তু সাধুৰ সংটো মূল্যৱান বস্তু আটাইতকৈ মূল্যৱান বস্তু আটাইতকৈ মূল্যৱান বস্তুটো কি হৈছে সাধুৰ সং বোলে স্বৰ্গ সুখতকৈ আটাইতকৈ ডাঙৰ সুখটো সাধুৰ সং সাধু সমাগমে আটাইতকৈ ডাঙৰ সুখ পাব আপোনাৰ ইয়াৰ প্ৰমাণটো হৈছে অজামিল যেতিয়া 9টা সন্তানৰ বাপেক হ'ল একেবাৰে শেষৰ সন্তানটো আছিল বৰ সুন্দৰ কাহিনী এটা আছে অজামিলৰ পাৰমাৰ্থিক দৰ্শন অজামিলে 9টা ল'ৰাৰ নাম খটাসুৰ বকাসুৰ পলম্বাসুৰ এনেকা ৰাখিল একেবাৰে শেষত কোনে বুদ্ধি দিলে যে নাৰায়ণ নাম থবলৈ এই অজামিলৰ গাঁওখনত মানে য'ত অজামিল বাস কৰিছিল খিচিৰি বেইচাৰ যিটো এলেকা যিটো গাঁও সেই খিচিৰি বেইচাৰ এলেকাত মানে সেই গাঁওখনত 4জন সিদ্ধ 4জন সাধু 4জন ভকত ভিক্ষা মাগিবৰ কাৰণে গৈছিল 4জন সিদ্ধ 4জন সাধু ভকত ভিক্ষা মাগিবৰ কাৰণে গৈছিল সেই গাঁওখনত আৰু গাঁৱত ভিক্ষা মাগোতে গাঁও ব্ৰাহ্মণৰ ভিক্ষাটোৱে মূল বস্তু আগৰ ব্ৰাহ্মণবিলাক ভিক্ষাত যি অকণমান কিবা পায় গৃহস্থই কিবা এটা দিয়ে সেইটোকে সন্তুষ্ট হৈ তেওঁলোকে জীৱন যাপন কৰিছিল কাৰণ স্ব-অধ্যায় আৰু জ্ঞান অৰ্জন কৰাটোৱে হৈছে ব্ৰাহ্মণৰ কৰ্তব্য কৰ্ম স্ব-অধ্যায় জ্ঞান অৰ্জন কৰাটোৱে ব্ৰাহ্মণৰ কৰ্তব্য কিন্তু আজিৰ ব্ৰাহ্মণবিলাকতো বৰ উল্টা পুল্টা ব্ৰাহ্মণ কলিযুগৰ ব্ৰাহ্মণ সন্তুষ্ট নহয় আগৰ ব্ৰাহ্মণবিলাক দয়ায়া সৰ্বে ভূতেস্ব সন্তুষ্টে এনো কেনবা বোলে জীৱৰ দয়া বিষ্ণুৰ সেৱা এইটোৱে হৈছে পৰম সন্তোষ আৰু সন্তুষ্টিটো তাৰ জীৱনৰ মূল আদৰ্শ আৰু ধৰ্ম আছিল ধাৰণ কৰি ৰাখে ব্ৰাহ্মণ কিন্তু আজিকালি কলিযুগৰ ব্ৰাহ্মণবিলাক কেনেকা বোলে ছাতিটো দিলে ধুতিটো বিচাৰিব ধুতিটো দিলে ছাতিটো বিচাৰিব অ হৰি অ ৰাম বোলে কি ৰকম মানুহ ৰে এনেকা ব্ৰাহ্মণ হৈ গ'ল আজিকালি কলিযুগত হয়নে বাৰু লোভিয়া ব্ৰাহ্মণ হৈ গ'ল তেনেহ'লে তেওঁলোকেনো স্ব-অধ্যায় জ্ঞান অৰ্জন কৰি আনক কি জ্ঞান দিব বোলে সব জেগাত কলি সোমাই গ'ল বাপাই সমস্ত বোলে ধৰ্মক খেদাইলা কলি ধৰ্ম খেদাই দিলে কোনে খেদালে বোলে কলিয়ে খেদালে বোলে ধৰ্মক খেদাইলা কলি অধৰ্মে হে ভৈলা বলি দেখা লোক ভৈলা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহি খে নিস্তাৰ কৃষ্ণৰ চৰণ কমলৰ বাহিৰে আৰু কলিযুগত উদ্ধাৰ নাই বুলি কৈছে নিস্তাৰ নাই অজামিলৰ গাঁওখন য'ত অজামিল আছিল তেতিয়া অজামিল একেবাৰে দুৰ্ঘোৰ ডকাইত আছিল দেই দুৰ্ঘোৰ ডকাইত হৈ গ'ল মাৰপিট কৰি মাৰ কাট কৰি আনি ল'ৰা ছোৱালীক পোহপালন দিছিলে অজামিলে 9টা সন্তানক পুহিব লাগে আমিতো 4টামান 3টা সন্তান পুহিবলৈ আমাৰ 12 বাজি গৈছে অ হৰি অজামিলৰতো 9টা হয় নহয় অজামিলৰ কি অৱস্থা হ'ব চাকৰি বাকৰি নাই বেচৰা তো কি কৰিছিলে অজামিলে একফালৰ পৰা অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে দুৰ্ঘোৰ ডকাইত হৈ গ'ল ৰাস্তাত ৰৈ থাকে আন্ধাৰে মুধাৰে কোনোবাই যদি টোপোলা চোপোলা লৈ যায় তাক ধৰা বান্ধা কৰি ডেগাৰ চেগাৰ মাৰি কৰি যিমান যি সব লুটমাৰ কৰি লৈ যায় খিচিৰিৰ হাতত দি দিয়ে বেচাগৰজনীৰ হাতত বয় বস্তু যিমান যি পায় দিনে ৰাতি এটাই কাম হত্যা লুণ্ঠন অকল হত্যা লুণ্ঠন কৰি সেই ল'ৰা ছোৱালীবিলাকক পোহপাল কৰি ডাঙৰ কৰে আমিও যদি অজামিলৰ নিচিনা কাৰবাৰবিলাক কৰোঁ বোলে মোৰ চাকৰিটো আছেই আৰু বোলে কাৰবাৰ পৰা ঘুচ চুচ ল'ম অ হৰি অ ৰাম কিছুমান মানুহ থাকে ভগৱানে তাক দিছে চাকৰি এটাও দিছে 20-30 হাজাৰ দৰমহা লগাই দিছে তাৰ পিছতো তেওঁ কি কৰে আনৰ পৰা ঘুচ লয় তেওঁৰ জীৱনত সন্তুষ্ট নাই আমাৰ জীৱনত এটা বস্তু আহিব লাগিব
সন্তুষ্টি হ'ব লাগিব। আমাৰ ঘৰত যদি চাউলো নাই খাবলৈ, তথাপিও আমাৰ কাষৰ মানুহ ঘৰে গম পাব নালাগে যে আমাৰ ঘৰত চাউল আছে নে নাই। মানুহজনীৰ লগত মানুহজনে ক'ব লাগিব যে আজি আমাৰ ঘৰত চাউল নাই। সেই ব্যৱস্থাটো আপুনি মই কৰিব লাগিব, পতি পত্নীয়ে কৰিব লাগিব। কেনেকৈ চাউলটো আমাৰ ঘৰলৈ আহিব, হয়নে বাৰু? আমি যদি ইয়াক গাই ফুৰিম তাক গাই ফুৰিম, আমাৰ ঘৰত চাউল নাই চাউল নাই, আপোনাক কোনোবা সহায় কৰিব জানো? নকৰে। ইটোৰ পিছত ইটো নাই, আজি সেইটো নাই, কালি সেইটো নাই। আমাৰ জীৱনত যদি অসন্তুষ্ট হৈ থাকে, তেতিয়া আমাৰ প্ৰতি ঈশ্বৰ অসন্তুষ্ট হৈ থাকিব। আমাৰ জীৱনত যাৰ মনটো সদায় তুষ্ট, যাৰ মনটো সদায় তুষ্ট, সেইজনৰ নিচিনা, সেইজনে হৈছে বোলে আটাইতকৈ ধনী মানুহ। যাৰ মন সদায় তুষ্ট, ধনী মানুহ আটাইতকৈ ধনী মানে কোন? বোলে মনটো যাৰ সদায় তুষ্ট হৈ থাকে সেইজনেই ধনী মানুহ। আৰু যাৰ মনটোত সদায় অভাৱ, তেওঁৰ নিচিনা দৰিদ্ৰ আৰু তেওঁৰ নিচিনা দুখীয়া নাই। আজি সেইটো নাই, কালি সেইটো নাই। গতিকে যি পাওঁ আমি সেইটোৱে ঈশ্বৰক অৰ্পণ কৰি আমি ঈশ্বৰক সমজাই কিনি আমি ল'ব লাগিব। বোলে আজি বোলে দাল ৰুটিয়ে পালোঁ, বোলে চব্জিও একো নাই, বোলে দাল ৰুটিতে খুচ হৈ থাকিব লাগিব। আজি নিমখ ভাতে পালোঁ, বোলে নিমখ ভাততে খুচ হৈ থাকিব লাগিব দেই। কাৰণ প্ৰভুৱে মোক এইটোৱে মিলাইছে। আগৰ ব্ৰাহ্মণৰ সেইটো নিয়ম আছে। স্বাধ্যায় জ্ঞান অৰ্জন কৰা আৰু এই ভক্তি, নাম দান, ঈশ্বৰ ভক্তি দান কৰাই ব্ৰাহ্মণৰ কৰ্তব্য কৰ্ম আছিলে। কিন্তু কলিযুগত সেই কৰ্তব্য কৰ্মৰ পৰা ব্ৰাহ্মণসকল কি হ'ল? ৰাস্তাটো তেওঁলোকৰ ভুল হৈ গ'ল। কাৰণ কলিৰ মহাপাপে তেওঁলোকক ধৰি ল'লে। গতিকে কৃপালু বাপাই সমস্ত অজামিলৰ গাঁওখনত 4জন সিদ্ধ আহিল। তেওঁলোক ভিক্ষা মাগিছিল। গাঁওখনত ঘূৰোঁতে ঘূৰোঁতে দিনৰ দিনটো ভিক মাগোঁতে মাগোঁতে কোনোবা এজনে গৃহস্থই দিছে, কোনোবা এজন গৃহস্থই দিয়া নাছিল। ঘূৰোঁতে ঘূৰোঁতে গধূলি হৈ গ'ল। গধূলি হৈ যোৱাৰ কাৰণে কি হ'ল? ব্ৰাহ্মণসকলে ভাবিলে যে আজি এই গাঁওখনৰ কোনোবা এজন ভকতৰ ঘৰত আজি আমি ৰাতিটো কটাওঁ। ৰাতিপুৱা যেতিয়া একেবাৰে সূৰ্য উদয় হ'ব, তেতিয়া আমি ঘৰলৈ যাম, আমাৰ নিজৰ স্থানলৈ যাম বুলি সংকল্প লৈ ল'লে। এতিয়া ভকতৰ ঘৰ বিচাৰি ফুৰিছে। যেনেকৈ আপোনালোকৰ এই অনুষ্ঠানটোৰ নাম কি আছিলে? কি সত্ৰ? পৰমানন্দ সত্ৰ। আৰু পৰমানন্দ সত্ৰৰ আৰু যদি ব্ৰাঞ্চ আছে আৰু যদি সংগী আছে, আপোনালোক ক'ৰবাত পৰমানন্দ সত্ৰৰ সংগী বিচাৰি ফুৰে, একে সংগী পালে খুব ভাল পায়। যেনেকৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পাই গ'লে আমাৰো মনটো আনন্দ লাগে, একে পাই গ'লে। ঠিক তেনেকৈ আমাৰ 4জন সিদ্ধই মানে ভকতৰ ঘৰ বিচাৰিছে যে ৰাতিটো আমি যেনে তেনে ইয়াত কটাম ভকতৰ ঘৰত, আৰু ৰাতিপুৱা সোনকালে ওলাই গুচি যাম সেই বুলি ভাবি আছে। তেতিয়া কি হ'ল? এই ল'ৰা ছোৱালীবিলাক গধূলি সময়তে মানে টাংগুটি খেলি আছে। টাংগুটি মানে বুজি পাইছেনে? এডাল বাঁহ দীঘল আৰু এটা সৰু বাঁহ খুঁটি এটাৰ নিচিনা লয়, ল'ৰা ছোৱালী এনেকা খেলি থাকে। টাংগুটি কেইটামান ল'ৰাই খেলি আছিল। ল'ৰা ছোৱালীবিলাকক সুধিলে 4 সিদ্ধই, সেই ল'ৰা ছোৱালীসকল, সেই শিশুসকল, তোমালোকৰ গাঁওখনত ভাল ভকত আছে নেকি? ভাল ব্ৰাহ্মণ আছে নেকি? বোলে সেই ঘৰটোত আমি আজি আশ্ৰয় ল'ম আৰু ৰাতিপুৱাই আমি যাম। তেতিয়া ল'ৰা ছোৱালীবিলাকে ধেমালিতে কৈ দিলে, আমাৰ গাঁওখনত এজন বহুত ভাল ব্ৰাহ্মণ আছিলে। কোন? বোলে এই এনেকুৱা তিনালিৰ মূলতে প্ৰথম ঘৰটোৱে তেওঁলোকৰ বোলে, তাৰ নাম বোলে অজামিল। বহুত ভাল ব্ৰাহ্মণ, বহুত ভাল শুশ্ৰূষা কৰিব। ল'ৰা ছোৱালীবিলাকে ধেমালিতে কৈ দিলে। বৰ গুৰুত্বপূৰ্ণ কাহিনী, ধ্যান দি শুনিব। বহুত ভাল ব্ৰাহ্মণ আৰু তোমালোক 4জনক বোলে বৰ শুশ্ৰূষা কৰিব দেই। এই ব্ৰাহ্মণজনে যাওক। তেতিয়ালৈকে কিন্তু অজামিল বোলে ব্ৰাহ্মণ নহয়, সেইজন কোন হৈ আছিলে? বোলে মহা দুৰ্ঘোৰ ডকাইত। ব্ৰাহ্মণজন 4 সিদ্ধও জানে, তথাপিও তেওঁ সেই গৃহস্থ ঘৰলৈ গ'ল। গৃহস্থ ঘৰত মাত লগালে অজামিলৰ ঘৰত। গৃহস্থৰ ঘৰটো, অজামিলৰ ঘৰটো কেনেকৈ আছিলে জানেনে?
বোলে চাৰিওফালে বেৰ জপনা একো নাই, অকল কাপোৰ কানিবিলাক 9টা ল'ৰা, হয় নাই? বোলে এনেকৈ আমি যেনেকৈ বেৰ দি আছোঁ বোলে অজামিলৰ ঘৰত, ইফালে কুকুৰ সোমাই যায়, ইফালে পাৰ হৈ যায়, ইফালে গৰু সোমাই যায়, সিফালে ওলাই যায়। তেনেকুৱা এটা ঘৰত অজামিল আছিল। কাৰণ অজামিলৰ আৰু বেলেগ কামো নাছিল, আৰু তেওঁ বেলেগ কাম কৰিবলৈ সময়ো পোৱা নাছিল। অকল চুৰ ডকাইত কৰি জীৱন নিৰ্বাহ কৰা মানুহজন কি কাম কৰিব আৰু, হয়নে বাৰু? লোকৰ পৰা কাঢ়ি লোৱাই তেওঁৰ ধৰ্ম আছিল। তো অজামিলৰ ঘৰটো দেখুৱাই দিলে, চাৰি সিদ্ধ গ'ল, গৈ কিনি মাত লগাইছে যে গৃহস্থ কোনোবা আছে নেকি, গৃহস্থ কোনোবা আছে নেকি? আৰু সেই সময়তে কি হ'ল, সেই অজামিলৰ ঘৰৰ পৰা তেওঁৰ গৃহিণী খিচিৰি বৈশ্যা ওলাই আহিলে। খিচিৰি বৈশ্যা 9 মাহৰ সম্পূৰ্ণ গৰ্ভৱতী মহিলা আহি খিচিৰি বৈশ্যা প্ৰথমে চাৰি সিদ্ধক দেখিলে, কোনোদিন নেদেখা এটা বস্তু দেখিলে যে 4জন ভকত আমাৰ ঘৰলৈ আহিছে। বৈশ্যাৰো মনটো গদগদ হৈ গ'ল আৰু 4জন ভকতক সেৱা কৰিছে। আজি আপোনালোক বোলে মহন্ত সন্ত ব্ৰাহ্মণক দেখি আমি ধন্য হ'লোঁ, কৃতাৰ্থ হ'লোঁ। কওক প্ৰভু সমস্ত কি কাৰ্যত আমাৰ গৃহলৈ আহিলে? তেতিয়া ব্ৰাহ্মণসকলে কৈছে, সিদ্ধসকলে যে হে মা, আমি 4জন সিদ্ধ তোমালোকৰ ঘৰত থাকিবলৈ আহিছোঁ, আজি ৰাতিটো কটাম, ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে আমি ওলাই গুচি যাম। তেতিয়া খিচিৰি বৈশ্যাই কৈছে, হে প্ৰভু সমস্ত, আমি কোনো ভকত চকত নহয়, মোৰ স্বামী ব্ৰাহ্মণ আছিল, ভকত আছিল, কিন্তু মোৰ স্বামী এতিয়া দুৰ্ঘোৰ ডকাইত, আৰু আপোনালোকৰ যি দিনটোত উপাৰ্জন কৰিছিলে, দিনটো যি ভিক্ষা চিক্ষা কৰি গোটাইছিলে, মোৰ স্বামীজনে কেনেবাকৈ যদি আহে আপোনালোকক মাৰ কাট কৰি চব লুটালুটি কৰি হৰি ৰাম কৰি পেলাব। সেইকাৰণে সেই প্ৰভু সমস্ত যেনেকুৱাই আহিছিলে আপোনালোক তেনেকুৱাই গুচি যাওক, আপোনালোকক কাটৰে সেৱা জনাইছোঁ, বিনম্ৰ সেৱা জনাইছোঁ বুলি খিচিৰি বৈশ্যাই কান্দিছে। তেতিয়া আকৌ 4 সিদ্ধ বৈষ্ণৱ ব্ৰাহ্মণ ভকতসকলেও জোকৰ নিচিনা আকৌ জীৱৰ কল্যাণ যেতিয়ালৈকে নহয় তেতিয়ালৈকে ভকত আঁতৰি নিদিয়ে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কাহিনী। যেতিয়ালৈকে জীৱৰ কল্যাণ নহ'ব তেতিয়ালৈকে কিন্তু ভকতে কিন্তু এৰি নিদিয়ে। ভকত জোক নিচিনা বস্তু, জোক আৰু ভকতৰ মাজত পাৰ্থক্য নাই। হৰি জোকে জীৱৰ কল্যাণ কৰ্ম কৰে। যেনেকৈ আমাৰ শৰণাচাৰ্যসকল জীৱবিলাকক ধৰা বান্ধা কৰি আনি কৃষ্ণৰ চৰণত ঢুকুচাই দিয়ে, এই তহঁতি কৃষ্ণ শৰণ লওঁ, তোমালোকৰ গতি হ'ব, মুক্তি পাবা। জীৱবিলাকক, পাপী জীৱবিলাকক ধৰা বান্ধা কৰি আনি শৰণাচাৰ্যৰ কামনো কি, বোলে কৃষ্ণক চিনাকি কৰি দিলে কৃষ্ণৰ চৰণত ঢুকুচাই দিয়ে, হয়নে বাৰু? ঠিক অজামিল দুৰ্ঘোৰ ডকাইত আছিল, আৰু 4 সিদ্ধই কৈছে যে মা, আমাক খোৱা বোৱা দিব নালাগে, কাৰণ গৰ্ভৱতী মহিলা আগত পৰম্পৰা আছিল। গৰ্ভৱতী মহিলা গৰ্ভ সংস্কাৰ নহ'লে 16টা সংস্কাৰ আমাৰ জীৱনত দেই, 16টা সংস্কাৰ আছে। যেনেকৈ বিবাহ সংস্কাৰ হয়, গৰ্ভ সংস্কাৰ হয়, অন্নপ্ৰসন্নৰ যিটো সংস্কাৰ হয়, আৰু একেবাৰে অন্তিম সংস্কাৰটোৰ নাম হৈছে এই অন্তিম, একেবাৰে শেষ সংস্কাৰটোৰ নাম হৈছে অন্তিম সংস্কাৰ। বুজি পাইছেনে? গতিকে এই 16টা সংস্কাৰ, আৰু গৰ্ভৱতী মহিলাই ভকতক ৰান্ধি বাঢ়াই খুৱাই কিনি মানে ৰান্ধি বাঢ়ি খুৱাব নোৱাৰে যেতিয়ালৈকে গৰ্ভ সংস্কাৰ নহয়। বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে গৰ্ভৱতী মহিলাই কেতিয়াও ভকতক ৰান্ধি বাঢ়ি নোখোৱায়। আগৰ পৰম্পৰা কিছুমান এতিয়া হেৰাই গৈছে। আগত ডাঙৰ ল'ৰাটোৰ নাম মা বাপেকে নলয়, নিজৰ স্বামীৰ নামটো পত্নীয়ে নলয়, এইটো এটা সংস্কাৰ আছিলে। বুজি পাইছেনে? কিন্তু আজিকালিতো নিজৰ স্বামীৰ নামো লয় নাই বাৰু? ডাঙৰ ল'ৰাটোক নাম ধৰি নামাতে। বুজি পাইছেনে? গতিকে অজামিলৰ খিচিৰি বৈশ্যাক কৈছে সিদ্ধসকলে যে আমি যেনে তেনে বাৰাণ্ডাতে শুই থাকোঁ, আৰু ৰাতিপুৱাই আমি একেবাৰে ব্ৰহ্ম মুহূৰ্ততে ওলাই গুচি যাম দেই।
বৰ গুৰুত্বপূৰ্ণ কাহিনী, ধ্যান দি শুনিব। সেইমতে চাৰিজন সিদ্ধই অজামিলৰ ঘৰৰ বাৰাণ্ডাতে আশ্ৰয় ল'লে। আৰু ৰাতি যেতিয়া 12টামান বজাত, কাৰণ অজামিলটো 12 বজা ৰাতিয়ে আহিব, মাৰ কাট কৰি 12 বজাত আহিল। আহি যোৱাৰ লগে লগে দেখিলে অজামিল অদ্ভুত দৃশ্য। অজামিল যেতিয়া বাৰাণ্ডাটো পাৰ হৈ ঘৰৰ ভিতৰত সোমাল, দেখিলে যে 4জন সিদ্ধ, 4জন ভকত শুই আছে দেই। অজামিলৰ চকু পানী ওলাই গ'ল, অজামিল কান্দিছে। আৰু ইমান তেজস্বী ব্ৰাহ্মণক দেখি, লাৱণ্য ৰূপ দেখি তেওঁ কান্দিছে। কি বুলি কান্দিছে? বোলে আহা, ময়ো এদিন ব্ৰাহ্মণ আছিলোঁ। তেওঁ কৈছে, অনুতাপ্ত কৰিছে, অনুশোচনা কৰিছে। ময়ো এদিন ব্ৰাহ্মণ আছিলোঁ, এনেকুৱা ব্ৰাহ্মণ আছিলোঁ। মই এদিন তপনিষ্ঠ আছিলোঁ, মই ঈশ্বৰৰ পৰম ভকত আছিলোঁ। আৰু মোৰ কৰ্মৰ দুখত মই আজি দুৰ্ঘৰ ডকাইত হৈ গ'ল। এই অনুশোচনা আৰু অনুতপ্ত হোৱা, যদি আমি পাপ কৰিছোঁ, যদি আমাৰ জীৱনত অনুশোচনা নহয় বা অনুতপ্ত নহওঁ, তেতিয়ালৈকে আমাৰ পাপটো খণ্ডন নহয় বুলি কৈছে। আৰু যদি সেইদিনাখনেই আমি অনুশোচনা লৈ লওঁ যে মই বেয়া কাম এটা কৰিছোঁ, পাপ কৰিছিলোঁ, লগে লগে অনুতপ্ত হৈ গ'লোঁ, আমাৰ আধা আধি পাপ নষ্ট হৈ গুচি যায়। বুজি পাইছেনে কথাটো? অজামিলে খুব কান্দিছে আৰু কান্দি কিনি খিচিৰি বেশ্যাক উঠাইছে। খিচিৰি বেশ্যা উঠি কিনি স্বামীৰ ভৰিত সেৱা জনাইছে। সেই স্বামী, ভৰি দুটা ধৰি ল'লে, আপুনি কিন্তু এই 4জন ভকতক একো নকৰিবা, সেইবুলি প্ৰাৰ্থনা কৰিছে। কাৰণ আমাৰ ঘৰত কোনোদিন কোনো কালে ভকত নাহে। আপোনালোক এটা ধ্যান কৰি এটা কথা আপোনালোকক কৈছোঁ, আপোনালোকৰ ঘৰত যদি নিমন্ত্ৰণী ভকত আহে, তেনেহ'লে ভাগ্য বুলি ভাবিব। আৰু বিনা নিমন্ত্ৰণত যদি কোনোবা এজন ভকত আপোনাৰ গৃহলৈ আহি যায়, তেনেহ'লে পৰম ভাগ্য বুলি ভাবিব। আপুনি নিমন্ত্ৰণ কৰা নাই, ৰাতিপুৱা গধূলি কোনোবা এটা সময়ত যদি বিনা নিমন্ত্ৰণ কৰা এজন ভকত যদি আহি যায়, তেনেহ'লে পৰম ভাগ্য বুলি ভাবিবা। কাৰণ দেৱতো তীৰ্থত কৰি ভকতেহে বড়, ভকতক ভজিলে গুচয় কৰ্ম জড়। বোলে দেৱতাটো তীৰ্থটো কৰি ভকতেহে বড়, ভকতক ভজিলে গুচে কৰ্ম জড়। সেইকাৰণে তীৰ্থতকৈ ভকত বোলে পবিত্ৰ। সেইকাৰণে তীৰ্থকো পবিত্ৰ কৰে ভকতেহে। তীৰ্থকো কোনে পবিত্ৰ কৰে? ভকতেহে কৰে। সেইকাৰণে ভকতক পাই কিনি যদি আনন্দ নাই, বোলে ভকতক পায়া যিটো নকৰে হৰিখ, হাইখাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে ভকতক পাই কিনি যাৰ আনন্দ নাই, বোলে ভগৱান যদি ওলাই যায়, বোলে সি কি কৰিব? হয় নে বাৰু? বোলে দেখাজনকে পাই কিনি সেৱা এটাও নকৰে, নমস্কাৰ নকৰে, নেদেখাজনক বোলে পাই তেওঁ কি কৰিব? গতিকে সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বড়, ভকতক ভজিলে গুচে কৰ্ম জড়। তাৰপিছত সেই অজামিল অনুতপ্ত হ'ল, অনুশোচনা কৰিছে, নিজকে ধিক দিছে আৰু কৈছে ময়ো এদিন ব্ৰাহ্মণ আছিলোঁ। তাৰপিছতে খিচিৰি বেশ্যাই ভৰি দুটা ধৰি ল'লে, কান্দিছে খিচিৰি বেশ্যা। হে স্বামী, সেই 4জন ভকতক আপুনি কোনো কাৰণতে অনিষ্ট নকৰে যেন, কোনো কাৰণতে যাতে তেওঁলোকক আপুনি শাস্তি নিদিয়ে, সেই বুলি খিচিৰি বেশ্যাই চৰণ কমলত থাপ মাৰি ধৰিছে। তেতিয়া অজামিলে কৈছে, ধেত পাগলী, ধেত পাগলী। খিচিৰি বেশ্যা কৈছে, ধেত পাগলী, ময়োতো এদিন ভকত আছিলোঁ, মইতো এদিন ব্ৰাহ্মণ আছিলোঁ। আজি মই কৰ্মৰ জোখত পৰি মই আজি ডকাইত হৈ গ'লোঁ, কিন্তু মইতো ব্ৰাহ্মণ আছিলোঁ, কিয় তেনেকৈ কৰিম? তেওঁ অনুশোচনা আৰু অনুতপ্ত আহি গ'ল। তাৰপিছত তেওঁ ৰাতিপুৱানো কি মুখ দেখাব 4জন সিদ্ধক? তেওঁ কি কৰিলে? ৰাতিপুৱাই ফুটিল, অ' হৰি অ' ৰাম। 4জন সিদ্ধই ভাবিছে তেওঁৰ খিচিৰি বেশ্যাৰ স্বামীক লগ কৰি যাম, হয়নে বাৰু? আশীৰ্বাদ কিবা এটা দি থৈ যাম। অজামিলনো কি, ডকাইতনো কি, মই অকণমান আমিও লগ কৰি যাম। ভকতেতো জোক নিচিনা বস্তু,
বুজি পাইছেনে কথাটো? তাৰপিছত ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত 4জন সিদ্ধ উঠিল, নিজৰ তপৰ যি নীতি নৈমিত্তিক কৰ্মবিলাক কৰিলে আৰু পূজা তৰ্পণ কৰি যাবলৈ সাজু হৈছে। খিচিৰি বেচাক মাত লগাইছে, অ' মা ওলাই আহাচোন। তো খিচিৰি বেচা লাহে লাহে আহিল। খিচিৰি বেচা সেৱা জনাইছে যে আপোনালোকক ৰাতিটো অনাহাৰে ৰাখিলোঁ, প্ৰভু আমাক ক্ষমিব, আৰু মই গৰ্ভৱতী মহিলা, মই আপোনালোকক একো শুশ্ৰূষা কৰিব নোৱাৰিম, তাৰ বাবে আমি দুখী। তেতিয়া 4জন সিদ্ধই কৈছে একো ডাঙৰ কথা নহয়, কাৰণ ভকত সদায় সন্তুষ্ট, হয়নে বাৰু? যে তোমালোক যে আমাক আশ্ৰয় দিলা সেইটোৱে বহুত ডাঙৰ কথা। আৰু খিচিৰি বেচাক সুধিছে তোমাৰ স্বামী ক'ত গ'ল? বোলে স্বামীটো ৰাতিয়ে ফুটিল, ঔ হৰি ৰাতিয়ে ফুটিল, কেনেকৈ মুখ দেখাব, হয়নে বাৰু? 4জন সিদ্ধক কি মুখ দেখাব? তাৰপিছত বোলে মোৰ স্বামী নাই, অহাই নাই, এনেকুৱা বুলি খিচিৰি বেচাক ক'লে, আৰু উপায় নাই, ক'বই লাগিব। তাৰপিছতে সেই 4 সিদ্ধই কৈছে খিচিৰি বেচাক, মা তোমালোকক আমি এটা আশীৰ্বাদ দি থৈ যাব বিচাৰিছোঁ। আশীৰ্বাদটো কি? এই যে তোমাৰ গৰ্ভত যে যিটো সন্তান আছে বৰ্তমান, ইয়াৰ নামটো নাৰায়ণ থৈ দিবা, সেইটোৱে আমাৰ আশীৰ্বাদ। তোমালোক 2জনে স্বামী আৰু স্ত্ৰী একলগ হৈ এই সন্তানটোৰ নাম কি থৈ দিবা? নাৰায়ণ থৈ দিবা। কাৰণ 4 সিদ্ধই জানে অজামিল এনেও ভগৱানৰ নাম নলয়, একেবাৰে কনিষ্ঠ পুত্ৰৰ প্ৰতি স্নেহ আহিব, মৰম হয়নে বেছিকৈ থাকিব, আৰু তেওঁ সেই জন্ম হোৱাৰ পিছত আহৈ নাৰায়ণ, খা হৈ নাৰায়ণ, বহ নাৰায়ণ, নাৰায়ণৰ নাম আৰু স্মৰণ হ'ব, যিমান পাপবিলাক দূৰ হৈ যাব আৰু অজামিলে গতি পাব। সেইকাৰণে ভকত যুগৰ নিচিনা ধ্যান দি শুনিব, ভকত জীৱৰ কল্যাণৰ কাৰণে ভকত, যে আমাক একো দিব নালাগে, আমিহে তোমালোকক দিছোঁ, এই গৰ্ভত যিটো সন্তান আছে তেওঁৰ নামটো নাৰায়ণ থৈ দিবা, বাছ কাম বনি যাব। অ' হৰি, বুজি পাইছেনে? নাৰায়ণ নাম ৰাখি দিলে। আৰু নাৰায়ণ নাম কি হয়? বোলে 4 বেদৰ 4টা অক্ষৰ, অবিনাশী অৰ্থ, অবিনাশী ব্ৰহ্ম। বোলে নাৰিগো ৰাজৰ্যো সামেয়া পৰিকীৰ্তিতা। নাৰিগো, ঋগ্বেদৰ পৰা ব্ৰহ্মাই 3বাৰ প্ৰমাণ কৰি আনিছে। নাৰিগো ৰাজৰ্যো সামেয়া পৰিকীৰ্তিতা, অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ। 4খন বেদৰ পৰা 4টা অক্ষৰ আনিলে অবিনাশী। কি কি? না ঋগু, ঋগ্বেদৰ পৰা না আনিছে, ৰাজৰ্যুৰ, সামে ইয়া, সামবেদৰ পৰা ইয়া, আৰু অথৰ্ব বেদৰ পৰা ন। সেইকাৰণে ये 4 বেদৰ, সকলোৱে গাব দেই, ये 4 বেদৰ 4 অক্ষৰ হার কাঢ়িয়ানি, ও ব্রহ্মাদেব বেকত করিয়া থৈলা নারায়ণ বাণী। হেহি নারায়ণ নাম লয়া শুধ করু আমি চিত কায়া, হরি সন্তোষৰ কাৰণ আনন জানি। ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি। ব্ৰহ্মাই 3বাৰ প্ৰমাণ কৰি বিচাৰিলে যে বেদতনো কি আছে। প্ৰথমে প্ৰমাণ কৰিলে, বেদ পঢ়িলে একেবাৰে শেষত হৰিৰ নাম পালে। আকৌ মোৰ কিবা ভুল হৈ গৈছে বুলি আকৌ বেদ 4খন পঢ়িলে ব্ৰহ্মাই, 4খন মুখেৰে। কাৰণ ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী নাই, কাৰণ 4টা মাথা ব্ৰহ্মাৰ, আমাৰতো এখনহে মাথা। গতিকে 4টা মাথাৰে ৰিচাৰ্চ কৰিছে, ৰিচাৰ্চ কৰোঁতে কৰোঁতে বেদত কি আছে, একেবাৰে শেষত হৰিৰ নাম পালে। 3বাৰ প্ৰমাণ কৰিলে, বেদৰ গুপুত বিত্ত নাৰায়ণ। আৰু সেই নাৰায়ণ নামটো আমাক মহাপুৰুষ গুৰুসকলে ক'বলৈ কৈছে। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠে 3বাৰ ঈশ্বৰৰ নাম ল'ম, উচ্চ কণ্ঠেৰে 3বাৰ কৃষ্ণ বুলি ক'ব দেই সকলোৱে, 3বাৰ
উচ্চ কণ্ঠেৰে হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ ৰাম বুলি ক'ব লাগে। ভাগৱতত কৈছে যে ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই ক'ব পাৰিলেহেঁতেন বোলে মনে মনে বোলা ৰাম ৰাম, হয়নে? ভাগৱতত কিয় লিখা নাই মনে মনে বোলা ৰাম ৰাম? ডাকি কিয় ল'ব কৈছে? তাৰমানে ডাকি বোলা ৰাম ৰাম মানে ডাকি যদি আমি ৰাম নাম লওঁ আমাৰ আত্মাটো সাৰ পাই যায়। আত্মাটো কিমান সূক্ষ্ম বুলি কৈছে উপনিষদত কৈছে, বালাগ্ৰ শতভাগস্য শতধা কল্পিতস্য সৌভাগ জীৱ বিজ্ঞয় সৌচানন্তায় কল্পতস্য সৌচানন্তায় কল্পতস্য। তাৰমানে চুলি এডাল যদি আমি মূৰৰ পৰা টানি আনিছোঁ, তাক যদি 1000 টুকুৰা কৰা হয়, তাৰে এটা টুকুৰা কৰিলোঁ, এটা টুকুৰা ৰাখিলোঁ, আৰু 100 টুকুৰা কৰিলোঁ, তাৰে এটা টুকুৰা যিমান সূক্ষ্ম হয় ইমান সূক্ষ্ম আত্মাটো বুলি কৈছে। সেই আত্মাটো পৰুৱাটোৰ গাত আছে। একেবাৰে এই কৰোণা ভাইৰাছ যে, কৰোণা ভাইৰাছৰ মানে সেই তাতো সেই একে আত্মা আছে, বুজি পাইছেনে? আৰু একেবাৰে হাতীটোৰ গাতো আপোনালোকৰ আমাৰ গাতো সেই একে আত্মা আছে। সেইকাৰণে আত্মাটো আমাৰ সাৰ পাবৰ কাৰণে আমি ৰাম নামটো কৃষ্ণ নামটো ডাকি ল'ব লাগে, বুজি পাইছেনে? কাৰণ ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক আছে সকলো মায়া সজ্জাত হৈ আছে। এই ব্ৰহ্মাই আদি কৰি জীৱ জগত ও ৰাম 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 ৰাম, এই মায়া সজ্জা মাজে আছয় ঘুমতি যাই। এ তুমি হে চৈতন্য সনাতন ও ৰাম 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 ৰাম, ঐ আমি অচেতন নিয়োগ নাথ যোগা। হে ৰাম আমি অচেতন নিয়োগ নাথ যোগাই। গতিকে আমি আইসকলক কৈছোঁ, হে আইসকল, হে মাসকল, ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়াৰ সজ্জাত শুয়ে আছে বুলি কৈছে। সকলো যদি শুয়ে আছে আমাক জগাব কোন? ঔ হৰি। যদি চব জীৱ শুয়ে আছে বোলে, ব্ৰহ্মাকে আদি কৰি তীৰ্দশৰ দেৱতা, হয় নাই, ইন্দ্ৰ পুৰন্দৰ চন্দ্ৰ যিমান যি আছে 33 কোটি দেৱতা, নাগ কিন্নৰ বেতাল যিমান যি আছে, মনুষ্যলৈকে দেৱাদিদেৱ মহাদেৱলৈকে বোলে যিমান জীৱবিলাক বোলে মায়াৰ সজ্জাত ঘুমতি যায়, শুয়ে আছে। তেনেহ'লে আমাক কোনে জগাব? বোলে জগোৱাজননো কোন? হা, কোনে জগাই আছে আমাক? বোলে তুমি হে চৈতন্য সনাতন ও ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ যোগাই। সেইকাৰণে কৃপালু বাপাই সমস্ত আমি ৰাম নাম কৃষ্ণ নাম উচ্চ কণ্ঠেৰে ল'ব লাগিব। এবাৰ যদি কৃষ্ণ নাম লয় ভক্তিভাৱেৰে হৃদয়ৰ পৰা 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে ভাগৱতে। 16টা অশ্বমেধ যজ্ঞৰ ফল। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি রকম মানুষ আওয়াজেই নাই ওলাইছে তোদের। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে কক, হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱা কৈ ঊৰ্ধ্ববাহু কৰি কক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। তিনিবাৰ কৃষ্ণ কব, কৃষ্ণ কৃষ্ণ এ মাধৱে বুলন্ত মুক, কৃষ্ণ 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 বুলি সদায় সুমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক, ঐ আপুনি উধাৰো ৰংগমনে। এই কৃষ্ণ নামত বা নামত আমাৰ সুদৃঢ় বিশ্বাস হ'ব লাগে। সুদৃঢ় বিশ্বাস। বিশ্বাস তিনি প্ৰকাৰ। এক হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, 3 নম্বৰ সুদৃঢ় বিশ্বাস, 4 নম্বৰ বিশ্বাস হৈছে অন্ধ বিশ্বাস। বোলে আমি 4 নম্বৰ বিশ্বাসত বেছিকৈ আছোঁ, বোলে অন্ধ বিশ্বাস, হয় না বাৰু? গতিকে আমি সুদৃঢ় বিশ্বাস আমি ঈশ্বৰক ভজিব লাগিব আৰু এই ঈশ্বৰৰ নাম গুণ আমি ল'ব লাগিব। আমাৰ মাজত উপস্থিত আছে আমাৰ মাৰ্গদৰ্শনকাৰী, আমাৰ অতিকৈ স্নেহৰ, সদায় ইউটিউব চেনেলত আপোনালোক দৰ্শন পাই থাকে,
যাৰ নামেই পৰিচয় দীপক ব্ৰহ্ম, গোটেই জগতখনক ব্ৰহ্মময় দেখে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰি বিনে নাহিকে পৃথক, যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়াই তাক মোহে। যুগত ভগৱন্তক কেনেকৈ পাব পাৰি, ইয়াতে থৈ দিছোঁ আমি ভাগৱতৰ ওপৰতে। 2 নম্বৰ উত্তৰটো আমাৰ ব্ৰহ্মবাপে দিব আৰু 1 নম্বৰটো আমি দিম, কাৰণ আমি দুজন আহিছোঁ, মাৰটো অকল তাঁতি বাপে খালে নহ'ব, ব্ৰহ্ম অকণমান পাব লাগিব নহয় প্ৰভু। পাৰিলে আপোনালোকে এইজনকো ধৰিব, এইজনো আহিছে আমাৰ প্ৰসন্ন বৰা বাপ, অতি সুকোমল ৰূপ, দেখিবলৈও ধুনীয়া। গতিকে আমি প্ৰথমটো আপোনালোকক প্ৰশ্ন উত্তৰ দি দিম আমাৰ এই বাপজনক। প্ৰথম প্ৰশ্নটো হৈছে যে কলিযুগত ভগৱন্তক কেনেকৈ পাব পাৰি। কলিযুগত ভগৱন্তক পোৱাৰ একেবাৰে সহজ উপায়টো হৈছে, 1 নম্বৰ উপায় হৈছে আপোনাৰ দয়ায়া সৰ্বে ভূতেষু, জীৱৰ প্ৰতি দয়া প্ৰথমে দেই। জীৱৰ প্ৰাণী হিংসাটো যদি আপুনি বন্ধ কৰি দিয়ে, তেতিয়া ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হ'ব আৰু আপুনি আত্মাতেই হৰিক দৰ্শন কৰিব পাৰে, 1 নম্বৰ। 2 নম্বৰ হৈছে ঈশ্বৰক পোৱাৰ একমাত্ৰ আৰু এটা উপায় হৈছে ভকত সন্তুষ্ট। ভকত যদি আপোনাৰ প্ৰতি সন্তুষ্ট হৈ গ'ল, তেনেহ'লে ঈশ্বৰক আপুনি সন্তুষ্ট, আপোনাৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট হ'ব। আৰু ভকত যদি বেয়া পাব আৰম্ভ কৰি দিয়ে, তেনেহ'লে গম পাই যাব আপোনাৰ খেৰ নাহি আৰু, বুজি পাইছেনে? ঈশ্বৰ আপোনাৰ প্ৰতি অসন্তুষ্ট হ'ব। কলিযুগত সাকাৰ সগুণ ৰূপে ভগৱন্তক দৰ্শন নহ'ব। কৃষ্ণক উদ্ধৱে একেবাৰে ৰহস্য ভক্তিত সুধিছিল যে প্ৰভু আপুনিতো এতিয়া যাব, আপোনাক আমি সাকাৰ সগুণ ৰূপত আমি ক'ত লগ পাম, আপুনি ক'ব লাগিব। কলিযুগত ভগৱন্তক সাকাৰ সগুণ ৰূপে আমি দৰ্শন নাপাওঁ। ভগৱন্ত ক'ত থাকিম বুলি কৈছে, উদ্ধৱে প্ৰশ্ন কৰিছে, তদ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব প্ৰভু? তেতিয়া উদ্ধৱক কৈছে, হে উদ্ধৱ, মই কলিযুগত মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত সোমাই যাম আৰু এই ভাগৱততে মোক তুমি লগ পাই থাকিব। এতিয়া ভকতজনক আমি কৈছোঁ, বা এই শ্ৰৱণ কীৰ্তনৰ মাধ্যমত আপুনি ঈশ্বৰক পাব পাৰে। বোলে শ্ৰৱণ কীৰ্তনৰ মাধ্যমত কেনেকৈ লগ পাব? কাৰণ ভাগৱতে আমাক সিদ্ধান্ত দিছে, প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম ধুনতি সমলম কৃষ্ণ সলিলস্য যথা শরত। কর্ণপথে ভকতর হিয়াত প্রবেশী হরি, দুর্বাসনা করে সমস্তর জলর যতে কমল যেহেন হর স্বভাবত নির্মল হয়। কর্ণপথে শব্দময় বিগ্রহ, এই বাগ্ময় মূর্তি শব্দময় বিগ্রহ। ভগৱন্তই কৈছে মই বাণীময় মূৰ্তিত থাকিম, সেইকাৰণে মহাপুৰুষ গুৰুজনে আমাক বাণীময় মূৰ্তি দিছে দেই। সেই বাণীময় মূৰ্তিত মই প্ৰতিষ্ঠা হৈ থাকিম। আৰু এই বাণীময় মূৰ্তি ভাগৱতক কোনোবা যদি সেৱা কৰে, তিৰুধায়ে প্ৰবিষ্টায়ম শ্ৰীমদ ভাগৱত অৰ্ণভম, ভাগৱত অৰ্ণভম, অৰ্ণভম মানে হৈছে সমুদ্ৰ। তেন্নয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেবনাথ সর্বনাথ পাঠো দর্শনে পাপো নাশিনে। আরে মহাভাগবত কোনোবা যদি শ্রবণ করে, কীর্তন করে, দর্শন করে, সাক্ষাৎ মোক কলিযুগত তেওঁ মোক লগ পাই থাকিব। সেইকাৰণে আজি যিটো ভকতি কৰিছোঁ বাপাই সমস্ত, এটোৱে হৈছে উত্তম ভকতি। হে মোৰ জন্ম কৰ্ম মোহৰে হে গুণ নাম, গীতাত কৈছে, মোৰ জন্ম কৰ্ম মোহৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবে ক অবিশ্ৰাম।
মোর কথা শ্রবণত করিবে করতি আকে হেবুলয় সখী উত্তম ভকতি। আৰু এই কৰ্ণপথত প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত সোমাব আনন্দ ব্ৰহ্ম দেই। এনেতো ভগৱন্ত সকলোৰ হৃদয়ত আছেই, সেই আনন্দ ব্ৰহ্ম আমাৰ হৃদয়ত সোমাব। আৰু হৃদয়ত থকা যিমানবিলাক পাপ আছে আমাৰ, বোলে এটা দুটা পাপ নহয়, কিমান হাজাৰ হাজাৰ বছৰৰ কোটি কোটি জন্মৰ পাপ আছে। এই হাজাৰ হাজাৰ বছৰৰ পাপবিলাক যেতিয়া ঈশ্বৰৰ নাম শুনোতে 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 ভগৱন্তৰ নাম গাওঁতে গাওঁতে আমাৰ পাপবিলাক যেতিয়া দূৰ হৈ যাব, এই হৃদয়তে তেওঁ সেই পৰমাত্মা ভগৱান কৃষ্ণক দৰ্শন পাব পাৰে। সেইকাৰণে মহাপুৰুষ গুৰুসকলে কৈছে, ভাই বোলা মুখে ৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এইটো খাটাংকে কৈছে দেই। গতিকে কৃপালু বাপাই সমস্ত আমাৰ বাপজনক কৈছোঁ যে আপুনি হৃদয়তে পৰমাত্মা ভগৱানক লগ পাব। খালি সুদৃঢ় বিশ্বাসে আমি ঈশ্বৰক ভক্তি কৰিব লাগিব। বিশ্বাসটো সুদৃঢ় হ'ব লাগিব। কিন্তু আমাৰ অন্ধবিশ্বাসত থাকিলে কিন্তু ঈশ্বৰে কৃপা নকৰে, বা ঈশ্বৰে আপোনাক নামতো ৰক্ষা নকৰিব। ভক্ত প্ৰহ্লাদক যেনেকৈ ৰক্ষা কৰিছিলে, ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন পিন্ধই, তিনি গুণ বৃত্তিশ্বয় অস্ত্ৰৰ পহাৰে আৰু তাক নিবিন্ধয়। গতিকে কৃপালু বাপাই সমস্ত আমি সুদৃঢ় বিশ্বাসে যেতিয়া ৰাম নাম ল'ম তেতিয়া আমাক কৰোণা কৰিব। হৰি নাম ল'ম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ য়ে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম দেৱ অভিৰাম ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম তেৰ অভিৰাম ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম ধৰ্ময় অনুপাম হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হে পুৰে ভকতৰ মন কাম ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে কলি যুগে ৰাম নাম হাৰ ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম সকলোৱে গাব ৰাম হৰি হৰি জপ ৰাম নাম অনুক্ষণ ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মুক্তি বিড়ম্বন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে নাহি ভক্তি ৰাম নাম হম ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম নাম জগত উদ্ধাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম অমূল্য ৰতন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম ধৰ্ম দেৱ উত্তম ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মুক্তি বিড়ম্বন ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মৃত্যু
মৃত্যু সঞ্জীৱনী ৰাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি ৰাম নাম ঘুকে উপচানি ৰাম 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 রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম ধৰ্মতে উত্তম ৰাম 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 রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম ঘুকে উপচানি ৰাম 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 কৃষ্ণ রাম হরি হরি হে কলি যুগে ৰাম নাম হাৰ হৰি হৰি ৰাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম 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 কৃষ্ণ রাম ৰাম হৰি হৰি ৰাম নাম ঘুকে উপচানি ৰাম ৰাম রাম কৃষ্ণ রাম হরি হরি হে ৰাম কৃষ্ণ ৰাম হৰি হৰি রাম কৃষ্ণ রাম হরি হরি ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰি হে ৰাম কৃষ্ণ ৰাম হৰি হৰি রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম ৰাম রাম কৃষ্ণ রাম হরি হরি কৃষ্ণ কৃপালু বাপাই সমস্ত মনুষ্য জন্মটো ভগৱন্তৰ কৃপা আমি আপুনি পালোঁ আৰু মনুষ্য জন্মত আমি পালোঁ আৰু ইয়াতে আহি জীৱবিলাক মা দেউতা ভাই ভাতৃ পুত্ৰ পিতা একলগ হৈ গ'লে এটা ঘৰত আহিলোঁ আৰু এদিনকৈ আমি বিয়োগ হৈ যাব লাগিব বুজি পাইছেনে এখন ঘৰত আমি থুপ খাই গ'লোঁ ভাই ভাতৃ পিতা পুত্ৰ সকলোৱে এখন ঘৰত আমি থুপ খাই গ'লোঁ আৰু এদিন পিতা পুত্ৰ ভাৰ্যা সকলোৱে এদিন নিজৰ ৰাস্তা লৈ ল'ব এদিন পিতৃ বিয়োগ হৈ যাব আমাৰ মাজৰ পৰা হেৰাই যাব এদিন পুত্ৰ বিয়োগ হৈ যাব কেতিয়াবা আকৌ পকা ফল থাকোঁতে কেঁচা সৰি যায় আপোনালোক জানে যেনেকৈ নদীৰ বালিত খৰালি সময়ত এটা জেগাত থুপ খাই থাকে বাৰিষা আহি গ'লে সকলো পানী বালিবিলাক উটুৱাই লৈ গুচি যায় তেনেকৈ আমাৰ জীৱনটো সেইকাৰণে ভাগৱতে কৈছে য়ে যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নযায় মৰিলে এটা ৰতিও কোনো নিব নোৱাৰে যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ মৰিলে সংগে এক ৰতিও নাযায় কোনোবা এটা ৰতিও নিব নোৱাৰে নিব পাৰিবনে বাপাই সমস্ত আপোনালোকৰ যদি দুজনী ছোৱালী হয় আইসকলক কৈছোঁ দুজনী ছোৱালী হয় আপুনি যেনিবা কেনেবাকৈ মৰি গ'ল দুজনী ছোৱালী যেতিয়া মাক ঢুকালে আমাৰ এটা নিয়ম আছে মাক ঢুকোৱাৰ পিছত মানে বা মানুহ মৰাৰ পিছত মানে সেই ডেড বডিটো গা পা ধুৱাই বেডশ্বীট এটা লৈ আঁৰি লৈ গা পা ধুৱাই প্ৰথমে আৰু তাক মানে চেলেং হওক মাৰকানি হওক ঢাকি দিয়ে আৰু সেই গা পা ধুই থাকোঁতে যিমান অলংকাৰবিলাক পিন্ধি থাকে সেই অলংকাৰবিলাক খুলি দিলে খুলেনে ইয়াত নাক ফুলি কাণ ফুলি আৰু দুজনী ছোৱালী হ'লেতো কাজিয়া লাগিবই আৰু এইটো বোলে মায়ে বোলে মোক বোলে সোণৰ নাক ফুলিটো মোকে দিম বুলি কৈছিলে ইজনীয়ে ক'ব মোক দিম বুলি কৈছিলে দুজনী কি কৰিব মনে মনে সেই হেৰিখিনি লৈ হৰি ৰাম হৈ যাব সেইকাৰণে কৈছে কোনো কাৰো নহয় এই সংসাৰত আমি ভাবিছোঁ যে মোৰ আইগৰাকী মোৰ নিজৰ বুলি নিজৰ আইগৰাকীও মোৰ নহয় কাৰণ মই যেতিয়া
টান নৰিয়াত মৰি যাম মানে পৰি যাম আৰু টান নৰিয়াত যেতিয়া বেমাৰত পৰি যাম বিচনাত মোৰ আইগৰাকীক যদি মই মাতিম হয়নে বাৰু কি বুলি মাতিম হৰি শুনিছানে বোলে কি হ'ল বোলে কথা এটা নহয় মই তোমাক প্ৰেম ভাল পাই আনিছিলোঁ তুমি কৈছিলা তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ হয়নে বাৰু তুমিও মোৰ অবিহনে জীয়াই নাথাকা তুমি প্ৰমিছ কৰিছিলা মোক প্ৰতিজ্ঞা কৰিছিলা প্ৰতিশ্ৰুতি দিছিলা হিন্দীত গান এটা আছে বোলে বাদা না কৰ বাদা নিভানা পড়েগা বোলে বাদা এনে কৰিলে নহ'ব বাদা নিভাব লাগিব মই এতিয়া মৰিবলৈ গৈছোঁ প্লিজ আহাচোন বোলে মোৰ লগত তই মৰিব লাগিব তই আহাচোন বোলে মই মৰিবলৈ লৈছোঁ তই মৰচোন মোৰ লগত তেতিয়া আমাৰ আইগৰাকী কি ক'ব জানেনে আদিবাসী ভাষাত এটাত গালি আছে আমাৰ বাগানীয়া ভাষাত আদিবাসী ভাষা এটাত গালি আছে মোৰ আইগৰাকী কি ক'ব জানেনে বোলে বেধুৱা তই মৰছি যদি মৰ বোলে মই তোৰ লগে মৰবাৰ নাইকে বুলি বোলে বেধুৱা তই মৰছি যদি মৰ তোৰ লগত মোৰ মৰবাৰ নাইকে তোমাৰ অবিহনে জীয়াই নাথাকো মোৰ অবিহনে তুমি জীয়াই নাথাকো কি অৰ্থ হয়নে বাৰু গতিকে সেইকাৰণে ভাগৱতে কৈছে কোনো কাৰণ নহয় সব স্বাৰ্থত সোমাই সোমাই আছোঁ আপুনি মই হয়নে বাৰু সব স্বাৰ্থ এটা এটা স্বাৰ্থত আপুনি মই সোমাই আছোঁ সেই বুলি তাঁতি বাপে ক'লে বুলি আপোনালোক এৰি নিদিব আইগৰাকীক দেই নহ'লে সব সৰ্বনাশ হৈ যাব বোলে কি ৰকম ব্যাখ্যাকাৰ ৰে বোলে এইটো মই কথাটো ক'ব বিচাৰিছোঁ যে মনৰ এটেচমেণ্টটো আমি ভগৱন্তক লগাই ৰাখিব লাগে কৰ্তব্য কৰ্মটো কৰিব লাগিব আইগৰাকীক বিয়া পাতি আনিছে লালন পালন কৰক এইটো আপোনালোকৰ ধৰ্ম ল'ৰা ছোৱালী জন্ম দিছে লালন পালন কৰক শিক্ষিত দীক্ষিত কৰক এইটো ধৰ্ম কিন্তু তেওঁলোকৰ প্ৰতি আমাৰ মমতা হ'ব নালাগে মমতা মোহ যিটো মোহ হ'ব নালাগে এই মমতাটো আমাৰ হ'ব নালাগে নহ'লে আমিও বন্দী হৈ যাব লাগিব কাৰণ মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ উপজন্তে পাৱে পাছে হেহি কলে বৰ যদি মনৰ এটেচমেণ্টটো যদি আমাৰ আইগৰাকীৰ প্ৰতি আছে আইগৰাকীৰ কথা চিন্তা কৰি কৰি যদি মোৰ প্ৰাণটো ওলাই গুচি যাব তেনেহ'লে অহা জন্মটো আইগৰাকী হ'ব লাগিব মই হৰি নাতিটোৰ প্ৰতি আমাৰ প্ৰেম আছে নাতিটোৰ কথা দিনে ৰাতিয়ে চিন্তা কৰি আছোঁ নাতিটোৱে কি খালে নাতিটো কেনেকৈ ঘূৰিছে কেনেকৈ কাপোৰ পিন্ধিছে নাতিটোৱে কোনফালে গৈছে নাতিটো কোনফালে আছে দিনে ৰাতিয়ে যদি নাতিৰ কথা চিন্তা কৰি কৰি কেনেবাকৈ যদি আমাৰ প্ৰাণটো ওলাই গুচি যায় কাৰণ প্ৰাণটোৰ কোনো ঠিক নাই কোনটো সময়ত ওলাই গুচি যাব তেনেহ'লে সেই এটেচমেণ্টটো নাতিটোৰ প্ৰতি থাকিলে অহা জন্ম নাতি হ'ব লাগিব আপুনি খাটাং এইটো গীতাত কৈছে ইয়ম ইয়ম বাপি স্মৰণম ভাৱম তেজোতম তে কলে বৰম ইয়ং প্ৰয়াতি সমত ভাৱম ইয়াতি নস্তত্ৰ ন সংশয় হে অৰ্জুন যিবিলাক কামনা বাসনা লৈ আমি সেই কামনা বাসনাৰ বস্তুবিলাকক বিচাৰি থাকোঁ সেই কামনা বাসনাবিলাক ভাৱনাৰ লগত যুক্ত হয় অন্তিম সময়ত সেই জন্মটো তেওঁ গ্ৰহণ কৰিব লাগিব বুলি কৈছে এজন সদাগৰ আছিল তেওঁ কুকুৰৰ কথা চিন্তা কৰি কৰি মৰি গ'ল অহা জন্ম কুকুৰ হ'বলগীয়া পৰিল ভাগৱততো আছে হৰিণ জন্মৰ কথা চিন্তা কৰি কৰি এজন ৰজা মৰি গ'ল হৰিণ জন্ম ল'বলগীয়া হ'ল বুজি পাইছেনে গতিকে আমি মনৰ যিটো আমাৰ এটেচমেণ্ট আমি ঈশ্বৰত লগাব লাগিব সেইকাৰণে মহাভাৰতৰ শকুনে আমাৰ মনটো আমি সদায় কৃষ্ণ চৰণত লগাব যত্ন কৰিব লাগে মহাভাৰতৰ শকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে কৃষ্ণ তদ্দিয় পদ পংকজৰ অন্তে ঐদবয় বিশুদ্ধ মানস ৰাজহংস প্ৰাণোপয়ানো সময় কফবাত পিত্ত কণ্ঠাৰোধয় স্মৰণম কুতেস্থেয় মহাভাৰতৰ শকুনে প্ৰাৰ্থনা কৰিছে কৃষ্ণক হে কৃষ্ণ তজ পাদ পদ্ম ও পঞ্জর ভিতরে মূর মন হয়নে বাৰু রাজহংস পক্ষী থাকুক প্রভু সর্বথা প্রাণপয়ানর
সময়ত কফবাত পিত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন এই মোৰ মনটো খেলি মেলি লগাই থাকে প্ৰভু এই ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে প্ৰভু এই ৰাজহাঁহৰ নিচিনা মোৰ মনটো তোমাৰ পাদ পদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰি দিম ভগৱানে কৈছে কিয় পিঞ্জৰাৰ ভিতৰত বন্দী কৰিম মোক তিনিটা জন্তুত অন্তিম সময়ত ধৰি ল'ব কফ বাত পিত এই তিনিটা জন্তুত ধৰি ল'লে মই তোমাৰ নাম ল'ব নোৱাৰিম স্মৰণ কৰিব নোৱাৰিম গতিকে এটা কাম কৰক প্ৰভু অন্তিম সময়ত যাতে মোৰ এই খেলি মেলিটো নাহে কাৰণ অন্তিম সময়ত আমি নাম ল'ব নোৱাৰোঁ আমাৰ ডিঙিটোত কফ বাত পিত একলগ হৈ কিনে জমা হৈ থাকিব এইটো তিনিটা জমদূত হয় কফ বাত আৰু পিত ঘৰ 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 কৰি থাকিব ক'ত ৰাম বুলি কওক দেউতা আপুনি ৰাম কওক হা ঘৰ হা ঘৰ কোনোবা যদি ৰাম কওক দেউতা ৰাম কওক ক'ত ৰাম ক'ব চব পাহৰি গ'ল বিবেক শূন্য হৈ গ'ল কফ বাত পিত একলগ হৈ গ'ল যিমান বহুত ভাল নামাচাৰ্য হ'লেও নোৱাৰিব তাঁতী বাপৰ নিচিনা ভাল পাঠক হ'লেও অন্তিম সময়ত কফ বাত পিত যেতিয়া একলগ হৈ যায় বিবেক শূন্য হৈ যায় স্মৰণ শক্তিটো নাথাকে তেতিয়া ক'ত ৰাম ওলাব মুখত কোনোবা যদি কৈছে ৰাম কওক কৃষ্ণ কওক চিনি পোৱা নাই চিনিয়ে নাপায় চকুৰে ঢাল খাই সেইকাৰণে বাংলা ভাষাত কৈছে বাংলা ভাষাত এ যখন গলা গড়গড়াবে যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন বলে যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন হরির নাম ভজবি কবে ভাবছো নাকি এমনি যাবেন হরির নাম ভজবি কবে ভাবছো নাকি এমনি যাবেন হরির নাম ভজবি কবে ভাবছো নাকি এমনি যাবে সেইকাৰণে আমি নামৰ অভ্যাসটো এতিয়াই কৰিব লাগিব কৃষ্ণই যেতিয়া কৃপা কৰিব ভগৱান কৃষ্ণই কৈছে সেই জীৱটোক মই গতি দিম তিনিবাৰ অন্তিম সময়ত কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণ তেজই আদ্যৰ শবদে মুকুতি তাংক দিম প্ৰথম কৃষ্ণটোতে তাক মুক্তি দিম বুলি কৈছে আৰু প্ৰথম কৃষ্ণটোক তেওঁক যদি মুক্তি দি দিলোঁ দুইবাৰ যে বেছিকৈ কৃষ্ণ কৈ দিলে জীৱটো ভগৱানে কৈছে যে মই তাক মুক্তি দিয়াৰ পিছত মোৰ জুলুঙা খালী হৈ গ'ল মই আৰু মোৰ ওচৰত একো বস্তুৱে নাই দিব পৰা মই কি দিম ভগতজনক মই বোলে তাৰ ওচৰত ঋণী হৈ যাম বুলি দমায়া মাথ থাকোঁ কিমতে ভকতি কৰিব তোমাত হৰিহ